নমস্কাৰ। দ্য বাইটছ ইণ্ডিয়ালৈ মই পাপুল গগৈয়ে সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ বাইটছ ইণ্ডিয়াৰ বিশেষ অনুষ্ঠান ৰাজনৈতিক কথা বতৰা। আৰু এই ৰাজনৈতিক কথা বতৰাত আমি আজি এনে এগৰাকী ব্যক্তিৰ সৈতে কথা বতৰা পাতিবলৈ লৈছোঁ, যিগৰাকী ব্যক্তি আচলতে বিগত দীৰ্ঘদিন ধৰি প্ৰায় তিনিটাকৈ দশকতকৈ অধিক ৩৫টা বছৰ আচলতে দলত থাকি তেওঁ সমাজসেৱা আগবঢ়াই গৈছে। বৰ্তমানেও আচলতে সামাজিক ক্ষেত্ৰখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ বিভিন্ন ক্ষেত্ৰত তেওঁ কৰ্মৰাজি চলাই নিছে। আৰু সেইগৰাকী ব্যক্তি তিনিচুকীয়াবাসীৰ বাবে আচলতে এগৰাকী পৰিচিত ব্যক্তি, সকলোৱে চিনি পায়। গতিকে সেই ব্যক্তিগৰাকীয়ে আগন্তুক যি ২৬ৰ বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে থিয় দিছে আৰু বিজেপি দলৰ পৰা ইতিমধ্যে আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে। আৰু সেই ব্যক্তিগৰাকী হৈছে জয়ন্ত বৰুৱা। তেখেতে বিগত সময়ছোৱাত বিজেপিৰ ৰাজ্যিক পৰ্যায়লৈকে তেওঁ কাৰ্যনিৰ্বাহ কৰি গৈছে। শেহতীয়াকৈ তিনিচুকীয়াৰ যি পৌৰসভাটো তেওঁ পৌৰপতি হিচাপে দায়িত্ব চলাই গৈছিল। গতিকে সেই ব্যক্তিগৰাকীক আমি আজি কথা বতৰা অনুষ্ঠানত আমি উপস্থিত হৈছোহি আৰু পোনপ্ৰথমেই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। হয়, যিহেতু নিৰ্বাচনলৈ বৰ বেছি দিন নাই আৰু নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সকলো শাসক বিৰোধী সকলো ৰাজনৈতিক দলে আচলতে তৎপৰ হৈ পৰিছে। এক প্ৰকাৰে নিৰ্বাচনী বতাহ চৌদিশে বলিবলৈ আৰম্ভ কৰিছে আৰু যিমানেই দিন চমু চাপি আহিছে সিমানেই আচলতে সকলোৱে কঁকালত টঙালি বান্ধিছে। আপুনিও ঠিক তেনেদৰে অন্যতম ব্যক্তি হিচাপে থিয় দিছে, আপোনাৰ নামো চৰ্চাত আছে আৰু আপুনি ইতিমধ্যে আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে বিজেপি দলৰ পৰা। তিনিচুকীয়া সমষ্টিৰ পৰা আপুনি প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া সম্পন্ন কৰিছে। গতিকে প্ৰথমে জানিব বিচাৰিম আপোনাৰ অনুভৱ, আৰু কিয় আচলতে আপুনি যিহেতু সমাজসেৱা কৰি আহিছে দীৰ্ঘদিন ধৰি, গতিকে এনে এটা দিশ কিয় বাছি ল'লে, প্ৰথমতে আপোনাৰ অনুভৱটো জানিব বিচাৰিম। নিৰ্বাচন এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া, যিটোৰ দ্বাৰা আমাৰ সমাজে নিজৰ প্ৰতিনিধি আগবঢ়াই দিয়ে। গতিকে বিভিন্ন কাৰ্য বা সমাজৰ বিভিন্ন কামৰ লগত জড়িত হৈ অনুভৱ কৰিছোঁ যে এই প্ৰক্ৰিয়াটোতো মানে মই আগবাঢ়িব বিচাৰিছোঁ। কাৰণ কিবা এটা পাৱাৰ বুলিয়ে কওক, গণতান্ত্ৰিক পাৱাৰ এটা পালে ৰাইজৰ সেৱা কৰিবলৈ বেছি সুবিধা হ'ব। আৰু সেইটো লৈয়ে মই আচলতে হেৰি কৰিছোঁ। আৰু বিভিন্নজনে মানে মোক বিশেষ জোৰো দিলে যে আপুনি আবেদন কৰিব লাগে, যথেষ্ট হ'ল আপোনাৰ ৩৫ বছৰ আপোনাৰ এই ভাৰতীয় জনতা পাৰ্টীত আপুনি ছাৰ্ভিচ দিলে। গতিকে মই চবৰে যিটো মনৰ ভাৱ সেইখিনি লৈ ভাবিলোঁ যে হয়, এইটো উচিত সময়, মই এপ্লাই কৰিব পাৰোঁ। পোৱা নোপোৱাটো সেইটো আমাৰ পাৰ্টীৰ হাইকমাণ্ডৰ কথা। এইটো গণতান্ত্ৰিক এই প্ৰক্ৰিয়াটোত মই নিজক মানে আবেদন কৰিলোঁ এইটোৰ কাৰণে। হয় হয়, ধন্যবাদ। আৰু এই চেগতে আমিও দ্য বাইটছ ইণ্ডিয়াৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু এইখিনিতে আমি জানিব বিচাৰিম, আপুনি যিহেতু ৩৫টা, এটা দুটা বছৰ নহয়, 10 বছৰ 20 বছৰ নহয়, প্ৰায় ৩৫টা বছৰ। গতিকে এই ৩৫টা বছৰত প্ৰথমতে আপুনি কেনেধৰণে আচলতে মনত এই বস্তুটো পূৰ্বে যিহেতু এম ইন লাইফ বা তেনেকুৱা কিছুমান জীৱনৰ লক্ষ্য থাকে, গতিকে কেনেকৈ আপোনাৰ মনলৈ এই ধাৰণাটো আহিলে, আপুনি যে পলিটিকেল লাইনত থাকি যে সামাজিক সেৱা সমাজ সেৱা আগবঢ়াই যাব, আৰু কি কি দায়িত্বত আচলতে ৩৫টা বছৰ আপুনি অতিক্ৰম কৰিলে, অকণমান জানিব বিচাৰিম সংক্ষেপে। এইটো মানে অসম আন্দোলনৰ কথা। আমি তেতিয়া ইমান বৰ বেছি মেচিয়ৰ্ডো নহয়। অসম আন্দোলনৰ কথা গোটেই মানে ৰাইজ চাৰিওফালৰ পৰা ওলাই আছে, গোটেই মানে বিশ্বব্যাপী যিটো চৰ্চা হৈছিলে, সেইটো সময়ত আমি অনুভৱ কৰিছিলোঁ যে কোনো নেশ্যনেল পাৰ্টি বা কোনো পলিটিকেল পাৰ্টীয়ে এই আন্দোলনটোক মানে হেৰি দিয়া নাছিলে, মানে ছাপোৰ্ট দিয়া নাছিলে। সেইটো সময়ত মাননীয় বাজপেয়ীজী আহিছিলে, তেনেকৈ মানে বিজেপিৰ আদৱানীজী আহিছিলে গুৱাহাটীলৈ। তেওঁ মানে এই আন্দোলনটোক ছাপোৰ্ট দিছিলে, এটা গতি দিবলৈ বা এটা দিশ দিবলৈ তেখেতসকল আহিছিলে। গতিকে সেইটো সময়তে মানে এই পাৰ্টিকুলাৰ এই বিশেষ মানে পাৰ্টিটোৰ প্ৰতি, ৰাজনৈতিক পাৰ্টিটোৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ কলেজত থাকোঁতেই।
তাৰপাছতে আন্দোলন হেৰি হ'ল, আমি এইটো আদৰ্শত গ'লোঁ আৰু তাৰ মাজতে কিছুমান আমি বিজেপিৰ আদৰ্শৰ কথাখিনি আমি গম পাইছিলোঁ যে তেওঁলোকৰ এটা মেইন আদৰ্শ আছিলে যে সকলো ধৰ্মৰ প্ৰতি হেৰি তেওঁলোক, যদিও মানুহে এইটো তেওঁলোকক কয় যে তেওঁলোক মানে বিশেষ হেৰি হিন্দুত্ব নহয়, তেওঁলোক সকলো ধৰ্মকে সন্মান দিয়ে। দ্বিতীয় কথাটো হৈছে তেওঁলোকৰ ডাঙৰ এটা নীতি আছে, অন্ত্যোদয়, মানে একদম সমাজৰ আটাইতকৈ তলৰ মানুহখিনিক সেৱা কৰিব লাগে। গতিকে এই দুটা হেৰিত মানে অলপমান মই আকৰ্ষিত হৈছিলোঁ। তাৰ পাছতে ধৰক সেইটো প্ৰমোদ মহাজন আছিলে। প্ৰমোদ মহাজনে এটা হেৰি কৈছিলে, আপোনালোকে NGO খোলক আৰু ৰাইজৰ সেৱা কৰক। গতিকে মানে সেইটো সময়তে এটা NGO খোলা হৈছিল, পৰিৱেশ সুৰক্ষা সমিতি বুলি। তাৰপিছতে আমি মানে ৰাইজৰ সেৱা কৰিবলৈ প্ৰথম চকুৰ অপাৰেশ্যনটো আৰম্ভ কৰিলোঁ। শদিয়া তেতিয়া মানে একো সুবিধা নাই, আপোনাৰ মাজত তেতিয়া চাগে দলঙো নাছিলে। দলং নাছিলে। তালৈ গ'লে মানে চাৰ্কিট হাউচত থাকিব লাগে, এদিনত ঘূৰি আহিব নোৱাৰি। তাত মানে আই কেম্পবিলাক কৰাইছিলোঁ। আই কেম্পবিলাক কৰাই মানে তাৰ পৰা দুখন গাড়ী আহিছিলে, অগ্নিগড় আৰু নিউজুলি নে কি। তাত মানে প্ৰতি সপ্তাহত 10-15জনকে মানুহ আহে। তেওঁলোকক অলপ ভাড়াটো কম ল'বলৈ ৰিকুৱেষ্ট কৰিছিলোঁ। তাৰপিছত ইয়াত মানে তেতিয়া আমাৰ চিভিলটো বনাই আছে। চিভিলৰ ICU যিটো, ICUটোত মানে হেৰি কৰি পেলাই আমি তাত এটা মানে জেগা হেৰি কৰিলোঁ। 15জন মানুহ মানে সোমবাৰে আহে আৰু শনিবাৰে তেওঁলোক গুচি যায় ইয়াত অপাৰেশ্যন। তেতিয়া মানে অপাৰেশ্যনবিলাক একেদিনাই হোৱা অপাৰেশ্যন নাছিলে, এসপ্তাহ মানে তাত কৰিব লাগে। তেনেকে এই কামটো আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰাৰ লগে লগে আমি বহুত বস্তু চকুত পৰা আৰম্ভ কৰি গৈছিলে। তেতিয়া আটাইতকৈ ডাঙৰ কথা যে সংগঠনটো একদম চালুকীয়া অৱস্থা আৰু তেতিয়া বিজেপি মানে মানুহে ইমান বুজিও নাপায়, ভালো নাপায়, প্ৰথম আহিছে। তেতিয়া মানে তাত শদিয়াত মোক অবজাৰ্ভাৰ দিলে, শদিয়াত আপুনি কিবা কাম কৰক। তেতিয়া প্ৰথমটো মই হেৰি কৰিছিলোঁ, ইয়াত এটা ৰেচিডেঞ্চিয়েল ট্ৰেইনিং এটা মই আৰম্ভ কৰিছিলোঁ। চব ষ্টুডেণ্ট বিজেপিৰ মানে যিখিনি যুৱ মৰ্চাৰ ল'ৰা, তেওঁলোকক লৈ মানে ইয়াত এটা ট্ৰেইনিং প্ৰগ্ৰেম কৰিলোঁ। তাত মানে ইনভলভ কৰাইছিলোঁ আমি। প্ৰথমটো হ'ল একাত্ম মানৱতাবাদ, আদৰ্শ যিটো বিজেপিৰ, সেইটোৰ ওপৰত তেওঁলোকক ট্ৰেইনিং দিয়া। তাৰ পাছতে আহি গ'ল মানে হেৰি ইয়ৰ্থ ৰেচপনচিবিলিটিজ, মানে যুৱসকলৰ সমাজৰ প্ৰতি দায়িত্ব কি আছে তাৰ ওপৰত। সেইটো ক্লাছ কণ্ডাক্ট কৰিছিলে আমাৰ হেৰিয়ে, এইটো কি কয়, এইখন যে আমাৰ হেৰি আছে, নামটো পাহৰিছোঁ না, ল কলেজৰ নহয়, এইখন যে মানৱ কল্যাণৰ ওচৰত যে আছে, ব্ৰহ্মকুমাৰী। য়েছ, আচ্ছা, মই নামটো ফটককৈ হেৰি হৈ গৈছিলে। ব্ৰহ্মকুমাৰী সেইটো হেৰি কৰিছিলে, কণ্ডাক্ট কৰিছিলে। তাৰপাছতে ফাৰ্ষ্ট এইডটো হেৰি কৰিছিলে আমাৰ এইটো ৰেড ক্ৰছ ছ'চাইটি, ফাৰ্ষ্ট এইড। তাৰপিছত পাব্লিক স্পিকিং আছিলে তাত, একাউণ্টছ এণ্ড বাজেট আছিলে। তাৰপিছত ল ইন আৱাৰ ডে টু ডে লাইফ, সেইটো মানে ক্লাছ লৈছিলে আমাৰ ল কলেজৰ প্ৰিন্সিপাল শৰ্মা ডাঙৰীয়া, তেখেতে লৈছিলে। তেনেকে মানে আমি এটা 3দিনীয়া ট্ৰেইনিং কৰিছিলোঁ, যাতে আমাৰ যিখিনি হেৰি আছে, যুৱক আছে, তেওঁলোকে মানে দায়িত্ববোধটো বুজি পায়, পলিটিক্সটোও বুজি পায়। তেনেকে সেইটো ট্ৰেইনিং কৰাইছিলোঁ। তাৰপিছতে ৰিজাল্টটো ভালেই পাইছিলোঁ। সেইটো সময়ত তেওঁলোকে মানে যথেষ্ট উৎসাহ পাইছিলে। তাৰ পাছতে কি হ'ল, মোক শদিয়াত যেতিয়া মোৰ দায়িত্ব দিলে, তেতিয়া দি আৰ্ট অফ লিভিং, তেওঁলোকৰ এটা প্ৰগ্ৰেম আছিলে। প্ৰগ্ৰেমটো হৈছে মানে কি, ৰুৰেল লিডাৰশ্বিপ ডেভেলপমেণ্ট প্ৰগ্ৰেম। সেইটোত এজন মানুহক মানে 400 টকাকৈ লাগে, মানে তেওঁলোকৰ যিটো ফিজ আছিলে 400 ৰুপিজ। মই 50জন ল'ৰা ঠিক কৰিলোঁ, কিন্তু সেইটো সময়ত 400 টকাটো বহুত টকা, সেইটো মানে হেৰি কৰিব নোৱাৰে। তেতিয়া এটা ছিষ্টেম উলিয়াইছিলোঁ যে 20জন মানুহৰ পৰা 20 টকাকৈ আপোনাৰ লোকেলিটিত কালেক্ট কৰি আনিব লাগিব, দেখুৱাব লাগিব আপুনি যে এইকেইজন মানুহৰ পৰা মই লৈছোঁ। তেনেকৈ হেৰি কৰি মই মানে 50জনৰ এটা ট্ৰেইনিং প্ৰগ্ৰেম ফিক্স কৰিলোঁ। আৰু এইটোত মানে কি হৈছিলে, সেইটোত মোৰ এটা ঘটনাও হৈ গ'ল বাৰু। সেইটোত মানে মই টাৰ্গেট কৰিছিলোঁ 50জন, আহিলে কিন্তু 30জন নে 32জন। গতিকে মই তেওঁলোকৰ যিটো এগ্ৰিমেণ্ট কৰিছোঁ সেইটো ফেইল হৈ গৈছিলোঁ। আচ্ছা, তথাপিও মানে এইটো ট্ৰেইনিংটো হ'ল, ইমান ভাল ট্ৰেইনিং এইটো আছিলে। তাত মানে ইভেন কেনেকৈ হেৰি কৰিব লাগে, মানে কথা পাতিব লাগে, কেনেকৈ মানুহক কনভিন্স কৰিব লাগে। ইভেন মানে এটা সৰু উদাহৰণ দিওঁ, লাষ্টৰ দিনাখন তেওঁলোকক কৈছে, তোমালোকে ইমিডিয়েট 10জন মানুহ মাতি আনা পাব্লিকৰ পৰা, আমাৰ ইয়ালৈ মাতি পেলাই কথাটো বুজাই দিয়া। মানে
তেওঁলোকৰ কনভিনচিং পাৱাৰটো কিমান হ'ব লাগিব প্ৰেক্টিকেলি প্ৰেক্টিকেলি 10জন মানুহ মাতি আনিছে মানি হেৰি কৰিছে। তাৰ মাজতে এটা ঘটনা এনেকুৱা হ'ল যে মোৰ এখন তেতিয়া বুক ষ্টল এখন আছিলে, তাৰ ল'ৰাটো মানে একদম বেয়া ল'ৰা ইন দ্য চেন্স মানে কথা ৰেচপনচিবিলিটিজ নাই, কিবা এটা ক'লে কিবা এটা কৰে। মই তাকো পঠিয়াই দিলোঁ মানে। তাৰপিছত লাষ্টৰ দিনাখন যেতিয়া হেৰি হৈছে তোমাৰ মিটিংখন মানে শেষ হ'ব আৰু মোক মাতিছে, মই গৈছোঁ। চবে মানে লেকচাৰ দিছে, চবে নিজৰ অভিজ্ঞতা লেকচাৰ দিছে, চবে দি আছে। মোৰ মানে মনটো ক্ষুব্ধ হৈ আছে, ইটো তেল কৰিলে আৰু আজি হেৰিটো ইটো বৰবাদ কৰিব। মই দেখিছোঁ সি একদম সেইটো ল'লে, নমস্কাৰ মই আমুক, মই ইয়াত এনেকৈ 10 দিনীয়া ট্ৰেইনিং ল'লোঁ। মই গোটেই হেৰিটোৰ কাৰণে মোৰ দাদা জয়ন্ত দাক মই মানে ধন্যবাদ জনাইছোঁ। আৰু মই মানে সি কি নাৰ্ভাছ কৰোঁ, মই নাৰ্ভাছ কৰি আছোঁ। তাৰপিছতে এইটো ট্ৰেইনিং হৈ গ'ল। পাছত সি ভাল হ'ল, ছাকচেছফুলি কণ্টেক্ট কৰি লোৱাটো ঠিকেই হ'ল। মানে সেই তেনেকুৱা ট্ৰেইনিং কৰাইছিলোঁ। পৰৱৰ্তী সময়ত তাৰপাছতে সেইখিনি মানুহ ৰয়িঙৰ পৰা আহিছিলে মানুহ। তাৰপাছত সেই মানুহখিনিয়ে একাউণ্টেবিলিটি হৈ গ'ল। 20জন মানুহৰ পৰা 20 টকাকৈ লৈ আহিছে। তো তেওঁলোকে সুধিছে কি কৰি আছ, কি ট্ৰেইনিং হ'ল। গতিকে তেওঁলোকৰ লিডাৰশ্বিপটো এষ্টাব্লিছ হৈ গ'ল লাহে লাহে। আৰু আজি মানে ধৰক এই শদিয়াৰ মানে যিখিনি মোৰ মানে সৰু সৰু অভিজ্ঞতাৰ কথা কৈছোঁ, যদিও মানে বেছি হৈছে যদিও নাজানো। আচ্ছা, তাৰপিছতে মানে কি হ'ল, এতিয়া মানে অৰ্গেনাইজ কৰিব লাগে, না ঢাল না তৰোৱাল না পইচা একো নাই। তেতিয়া মই এটা হেৰি কৰিলোঁ যে আমাৰ শদিয়াত আকৌ ৰাস্তাবিলাক ভাঙি দিয়ে, এই মানে পানীয়ে ভাঙি দিয়ে। তো মই ক'লোঁ ল'ৰাখিনিক ক'লোঁ তহঁতি এনেকৈ যাবি ৰাস্তাটো মানে বনোৱা আৰম্ভ কৰিবি। তাহাঁতি এডাল বাঁহ লৈ যায়, লৈ গৈ মানে ৰাস্তাটো আৰু দুখনমান লৈ ইফাল সিফালে কৰে। গাঁৱৰ মানুহে ঐ তহঁতি PWD মানুহ নে, তহঁতি কিহৰ মানুহ, ক'ৰ পাইছ? নহয় বোলে আমি যুৱ মৰ্চাৰ মানুহ, আপোনালোকৰ ৰাস্তাটো বনাওঁ। অঁ হয় নেকি, আচ্ছা আচ্ছা ঠিক আছে দে, দুডাল বাঁহ মই দি দিম দেই। তাৰপিছতে গাঁৱৰ মানুহ আহিলে, আহি মানে ৰাস্তা চাস্তা বনালে, বনাই মেলি মানে হেৰি হৈ গ'ল। গতিকে মানে কি হ'ল, সেইটো সময়ত মানে মানুহৰ মনটো আৰু যিটো কাম কৰাৰ যিটো হেৰি স্পৃহা, সেই বস্তুটো মানে বঢ়াইছিলোঁ। আৰু মই ভাবোঁ শদিয়া আজি ইমান সুন্দৰ হৈছে, ইমান ধুনীয়া অৰ্গেনাইজ হেৰি হৈছে, কিন্তু হয়তো তাৰ ফাউণ্ডেশ্যনটো বনাওঁতে 1% হ'লেও আমাৰ কষ্টটো তাত সোমাই আছে। প্ৰথমতে যিহেতু শদিয়াত আপোনাক দায়িত্ব দিয়া হৈছিলে আৰু শদিয়াৰ কিছুমান কথা আপুনি ক'লেই, তাৰপিছত শদিয়াত কিমান দিন আপুনি সেই দায়িত্বত থাকিবলগীয়া হ'ল, পৰৱৰ্তী সময়ত কেনেধৰণৰ আৰু কি দায়িত্ব আপোনাক দিলে দলে? তাৰপাছতেতো মই তেতিয়া ষ্টেট ভাইচ প্ৰেছিডেণ্ট আছিলোঁ। তেতিয়া কিছু কাম এনেকুৱা ধৰণৰ কৰা হৈছিল, যেনেকৈ এইটো সমন্বয় যাত্ৰাটো এটা শদিয়াৰ পৰা কৰা হৈছিল। সেইটো বৰ মোৰ আটাইতকৈ ভাল হেৰি আছিল যেন লাগে। যেনেকৈ ধৰক ব্ৰহ্মপুত্ৰৰ পানীখিনি ভাগ কৰিব নোৱাৰে, দিখৌৰ পানী দিবাঙৰ পানী ভাগ কৰিব নোৱাৰে। ঠিক অসমীয়া সংস্কৃতিটো ভাগ কৰিব নোৱাৰে, অসমীয়া সংস্কৃতি অসমীয়া হেৰিটো ভাগ কৰিব নোৱাৰে। ঠিক তেনেকৈ মই তাৰ পৰা মানে 11খন মছলি আছিলে ভোৰ লৈছিলোঁ, যে মানে এইটো মাহৰ ভোৰ। তাত শংকৰদেও যান, মাধৱদেও যান, ভীমবৰ দেউৰী যান, তেনেকৈ মানে যান কিছুমান আছিলে, যিটোৱে এটা মেছেজ দিছিলে আমাৰ। আৰু তাত মানে ভূপেন হাজৰিকা মহাবাহু ব্ৰহ্মপুত্ৰ এই গানটো বজাইছিলে। তাত কিছুমান কথা আছিলে অসমীয়া সংস্কৃতিৰ ওপৰত। সেইটো শদিয়াৰ পৰা ষ্টাৰ্ট কৰিলে, ভৰ বাৰিষা ঠিক বাৰিষা আহিছে আৰু শদিয়াৰ পৰা ষ্টাৰ্ট কৰি আহিলে আমাৰ গুইজানত একদম ধুনীয়া ৰেচপন্স, মানুহেই মানুহ মানে শুনিবৰ কাৰণে যাবৰ কাৰণে। তাৰপাছতে ডিব্ৰুগড় পালে। ইন দি মিন টাইম মানে বস্তুটো বহুত কিছুমান কথা আহিলে, অহাৰ পৰা মানে ছেফটিৰ কথা কিছুমানে ক'লে, কিছুমানে হেৰিৰ কথা ক'লে, কৈ মেলি ডিব্ৰুগড়ত বন্ধ কৰি দিলে সেইটো। কিন্তু সেইটো ইমান ধুনীয়া এটা হেৰি পাইছিলে, মানে মানুহৰ মানে ছাপোৰ্ট এটা বা মানুহৰ এটা মানে তেওঁলোকেও এটা এনেকুৱা হেৰি, সেইটো ছাপোৰ্ট হয়তো বন্ধ হৈ গ'ল। তাৰপিছত যিটো কাৰণে মই ৰেজিগনেশ্যনো দিছিলোঁ, একচেপ্ট নকৰিলে। সেইটো কাৰণে মই দায়িত্বটো লৈ ৰেজিগনেশ্যনো দিছিলোঁ। গতিকে এইবিলাক সৰু সৰু মানে কিছুমান সফল কিছুমান বিফল, এইবিলাক এইটো জীৱন, এইবিলাকেই জীৱন আৰু। হয়, ধন্যবাদ। আৰু বৰ্তমান সময়ত আপুনি কি দায়িত্বত আছে দলৰ? দলৰ মানে মোক এটা দায়িত্ব দিছিলে, এণ্টি ড্ৰাগছ কাউন্সিল যিটো আছে তাৰ মই মেম্বাৰ হয়। এইটো গভৰ্ণমেণ্ট হেৰি হয়, মানে পাৰ্টীয়ে নমিনেট কৰা দায়িত্ব আছে, যিটোত মই ড্ৰাগছৰ ওপৰত কাম কৰি আছোঁ।
এৱেৰনেছ কৰিছোঁ, স্কুলত প্ৰগ্ৰেম কৰিছোঁ, ৰিহেববিলাক চাইছোঁ, বা মানুহবিলাকৰ মাজত কলেজতো প্ৰগ্ৰেম কৰিছোঁ, স্কুলতো প্ৰগ্ৰেম কৰিছোঁ। কিছুমান প্ৰগ্ৰেম কৰিছোঁ মানে স্কুলত 8, 9, 10 ল'ৰাখিনি, তেওঁলোকক মানে এটা ৱৰ্কশ্বপ দিছোঁ বা তেওঁলোকক কিছুমান কাউন্সিলিং কৰাইছোঁ, যাতে তেওঁলোকে আগেই সাৱধান হ'ব পাৰে, সেইটোৰ ওপৰত কৰিছোঁ। তাৰপিছতে মই ইয়াত ওচৰৰ মানে 30খন হাইস্কুলৰ টিচাৰক মাতি পেলাই এটা এদিনীয়া ৱৰ্কশ্বপ কৰিছিলোঁ। আচ্ছা, এইটো মেণ্টেল হেল্থ আমাৰ তিনিচুকীয়া চিভিলৰ মেণ্টেল হেল্থৰ পৰা হেল্প লৈ এইটো এটা বৰ সুন্দৰ প্ৰগ্ৰেম হৈছিলে। আৰু তাৰপিছতে মই LP স্কুলৰ 100খন LP স্কুলৰ ল'ৰা মানে টিচাৰক লৈও মই কাম কৰিছোঁ। তাত মানে কি হৈছে, মই এটা বস্তু দেখিছোঁ, এইবাৰ আমাৰ কিন্তু বিজেপিয়ে এটা খুব ভাল ষ্টেপ লৈছে, মেণ্টেল হেল্থৰ ওপৰত বৰ ডাঙৰ বাজেট এটা ৰাখিছে এইবাৰ, মানে বাজেটত মানে এইটো মানে অতিপাত দৰকাৰী বস্তু। মানুহৰ মানসিক সমস্যা, মানসিক প্ৰেছাৰ বহুত সাংঘাতিক থাকে। তাত মানে মই দেখিছোঁ মানে এতিয়া টিচাৰবিলাকৰ যেতিয়া এইবিলাক ৱৰ্কশ্বপটো কৰিছোঁ, তেতিয়া মানে কৈছে বোলে, ওলাই অহাৰ সময়ততো কৈছে, ছাৰ ইমান ভাল হেৰিটো আমি কৰাই নাই, আমিতো কিছুমান ভুল কাম কৰি থাকোঁ, যিটো ল'ৰাই উৎপাত কৰে তাক একাষৰীয়া কৰি দিওঁ, কাণত ধৰাই দিওঁ, পিটি দিওঁ, কিবা কৰি দিওঁ। আৰু কিছুমান ল'ৰা এনেকুৱা হয়, এইবিলাকতো টিপছ আমি জনাই নাছিলোঁ, যে তাক আমি কেনেকৈ তাৰ কেৰিয়াৰ এটা আমি ধ্বংস কৰি দিওঁ। আচলতে লগে লগে আমি তাক কেনেধৰণে ট্ৰিটমেণ্ট দিব লাগিছিলে, ব্যৱহাৰ কৰিব লাগিছিলে। কিছুমান ল'ৰা আছে, গোটেই বছৰটো ইমান ভাল ল'ৰা, পৰীক্ষাৰ সময়ত নাৰ্ভাছ কৰি দিয়ে। গতিকে সেইখিনি সময়ত আমি কেনেকৈ তেওঁক মেণ্টেলি মানে ছাপৰ্ট দিব লাগে, এই সৰু সৰু টিপছবিলাক যে দিছে, আমি বহুত কথা শিকিলোঁ। গতিকে মই মানে ভাবোঁ সেইটো এটা বৰ ভাল কাম হৈছিলে। মানে মোৰ লাইফৰ আৰু সৰু সুৰা যিবিলাক কাম, সেইবিলাকৰ ওপৰত কৈছোঁ, সেইটো কৰি খুব ভাল লাগিছিলে। তাৰপিছত ড্ৰাগছৰ ওপৰত যেতিয়া আমি কাৰোবাক ট্ৰিটমেণ্ট কৰাই দিওঁ, বা কিছুমান এনেকুৱা সজাগতা সভা পাতোঁ স্কুলবিলাকত, তেতিয়া লাগে যে কিবা এটা কাম কৰিছোঁ মই, হেৰিটো কিবা এটা লাভত আহিব, গতিকে বেনিফিট সমাজে কিবা এটা পাব, যিটো সমাজত যিটো ঘুণে খাইছে এতিয়া, সেইটো আমি অলপমান ৰক্ষা কৰিব পাৰিম। আৰু দিনক দিনে যিহেতু ড্ৰাগছ বুলিয়ে নহয়, মাদক দ্ৰব্য বহুত তেনেকে মানে প্ৰচলন হৈ গৈছে, গাঁৱে ভূঞে চুকে কোণে সকলোতে। আৰু এইখিনি কথা আপুনি কৈ গৈছে, আপুনি এইখিনিৰ ওপৰত কাম কৰি আছে। আৰু এতিয়া যিহেতু আপুনি সংসদীয় ৰাজনীতিলৈ ঢাপলি মেলিছে, আৰু আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আপুনি ইতিমধ্যে আবেদন কৰিছে। গতিকে যদিও দলীয় ইস্তাহাৰত কিছুমান সকলো ক্ষেত্ৰৰ উন্নয়নৰ, সৰ্বাংগীন উন্নয়নৰ কথা যদিও উল্লেখ থাকিব, আপোনাৰ নিজাববীয়াকৈ ব্যক্তিগতভাৱে আপুনি কেনেধৰণৰ পৰিকল্পনাখিনিক আপুনি অগ্ৰাধিকাৰ দিব বিচাৰে, বা যদিহে কওঁ আপুনি আগন্তুক নিৰ্বাচনৰ বাবে আপোনাৰ ফালৰ পৰা এনে কি পৰিকল্পনা, যদি 5টাই কথা ক'বলৈ কওঁ, প্ৰথমতে কোনকেইটা সেই পৰিকল্পনাৰ কথা আপুনি প্ৰাধান্য দিব? প্ৰথম কথা হৈছে যে আমি যিখিনি আমাৰ যুৱ সমাজ আছে, যি কাম কৰিলেও আমি যুৱ সমাজকে বেছি আটাইতকৈ গুৰুত্ব দিব লাগিব। এতিয়া তেওঁলোক এটা মানে বহুত মানসিক চাপত আছে, যিটো কাৰণে আমি ধৰক গাৰ্জেনবিলাকো বহু ক্ষেত্ৰত জগৰীয়া। মানে আমি এনেকুৱা ধৰণে কৰি দিওঁ ল'ৰাটোক, যে মানে আমুকটো কৰিলেহে তোৰ জীৱনটো সাৰ্থক হ'ব, তই ডাক্তৰ হ'লেহে জীৱনটো সাৰ্থক হ'ব, তই মানে ACS পালেহে তোৰ জীৱনটো সাৰ্থক হ'ব। সেইটো নহয়। মানুহে এটা শান্তিৰ জীৱন বা হেৰি কৰে, এজন চুলি কটা মানুহৰো এটা কণ্ট্ৰিবিউশ্যন আছে, হয় নাই? এজন চুলি কটা মানুহৰ বা এজন মানে চাফাই কৰ্মীও এটা সমাজৰ প্ৰতি এটা হেৰি আছে, কিন্তু তেওঁ সেই কামটো কৰিবলৈ যাতে যিটো আমাৰ মানে ডিগনিটি অফ লেবাৰ, সেইটো আমি এনকাৰেজ কৰিব লাগিব, যে আমি যিকোনো কামেই নকৰোঁ, আমি সুন্দৰকৈ কৰিব পাৰোঁ, আৰু সেইটো আমি দেশৰ কাৰণে কৰিছোঁ বুলি ভাবিব পাৰোঁ, হয়নে নাই? এতিয়া আজি যদি মই কথাটো কৈছোঁ, এই চফা কৰা মানুহখিনি যদি অহাটো যদি এমাহৰ কাৰণে বন্ধ কৰি দিয়ে, আমাৰ পাৰিমনে আমি বাকীখিনি কাম কৰিব কাৰণে? সম্ভৱ নহয়। এতিয়া অফিচাৰ এজনৰ তাত যদি চাফাই কৰা বা পিয়নজন যদি নাহে 2 মাহ, তেওঁ কাম কৰিব পাৰিবনে? নোৱাৰে। গতিকে আমি প্ৰত্যেকটো কামতে গুৰুত্ব দিব লাগিব, প্ৰত্যেকটো কামতে আমি শান্তি আছে বুলি ভাবিব লাগিব। আৰু নেক্সট কথা হৈছে, এতিয়া আমাৰ মানে মেইন হেৰিটো হৈছে আমি ৱৰ্ক কালচাৰটো ডেভেলপ কৰিব লাগিব। এতিয়া এইটো নহয় যে ACS বা মামুক পালেহে জীৱনটো সাৰ্থক, নহ'লে আৰু একদম বৃথা নহয়।
যিকোনো কাম কৰি নিজক এষ্টাব্লিছ কৰিব পাৰে, হয় নাই? তোমাৰ মানে সমাজৰ প্ৰতি দায়িত্ব যদি থাকে, যিকোনো কাম কৰিব পাৰে। এতিয়া আমাৰ যুৱ সমাজক এটাটো কথা আছে, ৱৰ্ক কালচাৰটো আমি ডেভেলপ কৰাব লাগিব। কাৰণ হাতৰ কামৰ বাদে একো হেৰি নাই, যিটো কেতিয়াও নমৰে, মানে মৃত্যু নাই সেইটো কৰ্মৰ। মানে হাতৰ কাম এটা শিকিবই লাগিব। আৰু নেক্সট কথাটো হৈছে ব্যৱসায়। যিটো জাতিয়ে ব্যৱসায় নকৰে সেইটো জাতি লাহে লাহে শেষ হৈ যায়। ব্যৱসায় মানে অৰ্থনৈতিক হেৰিটো যদি নাহে এটা জাতিৰ হাতত, তেনেহ'লে সেইটো জাতিৰ মানে একো হেৰি নাই, ক'ব নাপায়। আপুনি ভাবি চাওক, এটা সময়ত বেংগলৰ পৰা কিমান ইণ্টেলেকচুৱেল ওলাইছিলে, হয় নাই? একেবাৰে সুভাষ বসু, আমুক তামুক হেৰি যিমান ইণ্টেলেকচুৱেল মানে আছে বেংগলৰ পৰা ওলাইছিলে। সেইটো সময়ত বেংগলী মানুহ কিছুমানৰ হাতত অৰ্থনৈতিক হেৰিটো আছিলে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ এটা অৰ্থনৈতিকভাৱে তেওঁ বহুত সবল মানে এটা পৰিয়াল, বা যিখিনি পৰিয়াল আছে, সুভাষ বসু পৰিয়ালটো এটা সবল অৰ্থনৈতিকভাৱে বা পাৱাৰফুল পৰিয়াল আছিলে। ঠিক তেনেকে মানে আমাৰ অসমতো পাৰ্বতী প্ৰসাদ বৰুৱা কওক, হেৰি কওক, হেম বৰুৱা কওক, হয় নাই, বা জ্যোতিপ্ৰসাদ আগৰৱালা কওক, এইবিলাকৰ এটা অৰ্থনৈতিকভাৱে সবল ব্যক্তি আছিলে, যিয়ে মানে সংস্কৃতিৰ পৰা আৰম্ভ কৰি আমাৰ অৰ্থনীতিটো ধৰিব পাৰিছিলে। মালভোগ বৰুৱাহঁতে মালভোগ বৰুৱাহঁতে সেইটো সময়তে 1,00,000 টকা দিছিলে প্ৰিন্স অফ ৱেলছ হেৰি কৰিবৰ কাৰণে। আমাৰ ব্যৱসায়ীয়ে লণ্ডনত গৈও চাহৰ ব্যৱসায় কৰিছিলে। সেই যিটো আমি লাহেকে যে তললৈ আহিছো, যিটো ব্যৱসায়ৰ পৰা আমি আঁতৰি গৈছো, চাকৰিমুখী হৈ গৈছো নহয়, সিমানে আমাৰ জাতিটো কিন্তু গোলাম হৈ গৈ থাকিব। গতিকে আমি ব্যৱসায় আৰু কৰ্ম সংস্কৃতি এই দুটাক মানে সাংঘাতিক ধৰণে আমি গুৰুত্ব দিব লাগিব। এই দুটাক গুৰুত্ব নিদিলে বাকী ভাষা, সংস্কৃতি, বিহু চিহু এইবিলাক অকল পাতি থাকিলে নহয়, এইবিলাক ৰক্ষা কৰিব পৰা শক্তিও লাগিব, হয় নাই? এটা নিজৰববীয়া এটা হেৰি লাগিব। আনৰ পৰা চান্দা তুলি আমাৰ সংস্কৃতি ৰক্ষা কৰাৰ কোনো যুক্তি নাই, হয় নাই? গতিকে মই ভাবো যে এইটো এটা হৈছে এটা মানে অৰ্থনৈতিক এটা বিপ্লৱ হ'ব লাগে, অৰ্থনৈতিক স্বাৱলম্বী। আৰু এটা বিপ্লৱ হ'ব লাগে হেৰিৰ, মানে বিপ্লৱটো শব্দটো বেয়াও হ'ব পাৰে, প্ৰচেষ্টা। আৰু এটা হ'ব লাগে আমাৰ ৱৰ্ক কালচাৰৰ ওপৰত আমি বিভিন্ন কামৰ যদি আমি স্কিল ডেভেলপমেণ্টৰ কাৰণে আমি অলপ কিছুমান হেৰি কৰোঁ আমাৰ ল'ৰাবিলাকক, তেনেহ'লে ডেফিনেটলি আমাৰ সমাজখনে স্বাৱলম্বী হ'ব, দেশখনে স্বাৱলম্বী হ'ব। আৰু আমাৰ নৰেন্দ্ৰ মোদী বা হেৰি যিটো ভকেল ফৰ লোকেল যিটো কৈছে, আমাৰ বহুত হেৰি আছে, শদিয়াৰ মিঠাতেল আছে, হেৰিৰ কিবা আছে, এইবিলাক আমি মানে এই ব্যৱসায়টো আমি আলুবিলাক মানে এটা সময়ত এনেকুৱা হৈছে যে বাহিৰৰ আলু আহি আছে, আমাৰ আলুবিলাক ৰাস্তাত দাম কৰিছে, মানে মাৰ্কেট নাই। আমি এটা মাৰ্কেটিং নেটৱৰ্কো কৰিব পাৰোঁ সৰু সুৰাকে, যাতে আমাৰ লোকেল যিখিনি বস্তু সেইখিনি আমি হেৰি কৰিব পাৰোঁ। তেনেকুৱা মানে ঠিক এটা মানে হেৰি ক'ব নোৱাৰিম, মই মানে ছাবজেক্টটোৰ ওপৰতহে কৈছোঁ যে আমি এইটো লাইনত গ'লে কিজানি আমি সফল হ'ব পাৰিম। আৰু স্বাস্থ্য, শিক্ষা, টুৰিজিম ছেক্টৰ, পৰ্যটনৰ ক্ষেত্ৰত, আৰু আপোনাৰ সংস্কৃতি, তাৰপিছতে ক্ৰীড়া, সেইখিনি ক্ষেত্ৰত আপোনাৰ কেনেধৰণৰ পৰিকল্পনা আছে? টুৰিজিম এটাতো বহুত ভাল হেৰি, এইটো পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰিতকৈও বেছি ভাল ইণ্ডাষ্ট্ৰি, মানে য'ত ইমান হেৰি আহে। টুৰিজিমত আমাৰ বহুতবিলাক জেগা আছে যিখিনি আমি মানে কিছুমান মাৰ্কেটিং কৰিব লাগে। যেনেকৈ মই দেখিছোঁ হিমাচলত আছে, এই সৰু পাহাৰ এটা আছে, পাহাৰটো মানে ৱাকিং হেৰি এটা, তাহাঁতৰ ট্ৰেকিং বুলি কয়, যিটো ট্ৰেকিং কৰে, এইটো মানে অলপ দূৰ গৈ তাত চাহ তাহ খাব পাৰে, আকৌ অলপ দূৰ খোজকাঢ়িলে এনেকুৱা হ'ব পাৰে, এনেকুৱা হ'ব পাৰে, মানে সেইটো এটা মানে মানুহ তালৈ যায় সেইটো হেৰিত। মানে আমাৰ ইয়াত তেনেকুৱা বহুত আছে জেগা, বহুত স্কোপ আছে। আমাৰ ইয়াত বৰ্ষা অৰণ্য আছে, হেৰি আছে, এইবিলাকত আমি মানে যথেষ্ট আমি হেৰি কিবা কিবি কৰিব পাৰোঁ। আৰু আমাৰ লোকেল ল'ৰাবিলাক যদি অলপমানো গাইড কৰা যায়, আৰু আমাৰ কিছুমান সীতাকুণ্ডৰ এইফালে আছে, আমাৰ পেঙেৰিৰ পৰা এটা আছে কৃষ্ণপথ। কৃষ্ণপথ নাম মানে তেওঁ বোলে ৰুক্মিণী নিওঁতে সেইটো ৰাস্তাত আহিছিলে। আমি এইটো মানে এইটো টুৰিষ্টক দেখুৱাব পাৰোঁ, সীতাকুণ্ড দেখুৱাব পাৰোঁ। তাৰপিছতে আমাৰ এইটো ছাইডৰ কথা কৈ আছোঁ দেই, ৰুক্মিণী নগৰ, তাত আমাৰ গাইডহে লাগে, গাইড লাগে অলপমান, মানে অলপ এইবিলাক ৰিচাৰ্চ কৰিব লাগে, অধ্যয়ন কৰিব লাগে, সেইটো কৰিব পাৰোঁ। তাৰপিছতে ৰুৰেল টুৰিজিমটো আমি আৰম্ভ কৰিব পাৰোঁ, সেইটো বহুত পটেঞ্চিয়েল আছে। টুৰিজিমত আছে বহুত স্কোপ আছে, কাৰণ আমাৰ মানে এভৰি স্পট ইজ এ পিকনিক স্পট আমাৰ ইয়াত, নহয় জানো?
প্ৰত্যেকটো জেগাই আমি অকণমান শুৱনি কৰিলে মানে ইভেন কোনোবা নদী এখন আছে কিনাৰত অকণমান জেগাটো ডেভেলপ কৰিলে সেইটো পিকনিক স্পট নহয় জানো? গতিকে আমাৰ ইয়াত বহুত স্কোপ আছে টুৰিজিমৰ। স্বাস্থ্য আৰু শিক্ষা। শিক্ষাটো এনেকুৱা এটা বস্তু নহয়, মানে আমি মন কৰিছোঁ যে যিকেইখন হেৰিয়ে খুব ডেভেলপ কৰিছে, যেনেকৈ ধৰক আজিকালি IS দেখিব বিহাৰ এণ্ড UP, তাত মানে কি হৈছে তেওঁলোকৰ ল'ৰাই কষ্টও কৰে আৰু তাত বহুত সৰু সৰু কোচিং চেণ্টাৰ আছে, এইটো বিজনেছ সেইটো, আৰু তাহাঁতৰ মাজতে কম্পিটিশ্যন আছে। যেতিয়া কম্পিটিশ্যন যেতিয়া হৈ যায় আপলিফমেণ্ট হৈ যায়, কোৱালিটি বাঢ়ি যায় তেওঁলোকৰ হেৰি। আৰু আজি মই ৰিচেণ্টলি আমাৰ ইয়াত ডিম বিক্ৰী কৰে এজন মানে বুঢ়া, আজিকালি অহা নাই, মানে মুছলিম মানুহ এজন। তেওঁ ক'লোঁ তোৰ ল'ৰা ছোৱালী কিমান, এনেই মই সোধোঁ জানিবৰ মন যায় যে, ক'লে মোৰ 3 ছোৱালী, 2 बोले कोचिंग कर रहा है। हम बोला क्या कोचिंग कर रहा है? बोले रेल का। তাৰমানে মই বোলো ক'ত কৰে? বোলে মই গাঁৱতে আছে আমাৰ হেৰি, 3000 টকা লয়, তাহাঁতক বাছেৰে লৈ যায়, হেৰি কৰে, আমুক কৰে। গতিকে তাত এনেকুৱা এটা এনভাইৰনমেণ্ট হৈছে যে মানে তাহাঁতি মানে কম্পিটিটিভ এক্সামত যাব লাগে, হেৰি কৰিব লাগে, কষ্ট কৰে। এটা ৰেলৱে ষ্টেচন আছে যিটোত ৰাতিপুৱা মানে একদম ভিৰ লাগি যায়, হাজাৰ হাজাৰ ল'ৰা ছোৱালী আহে। তাত কিছুমান বুক ষ্টল আছে, তাতে মানে ভাড়াত দিয়ে কিতাপ, আৰু তাত তাহাঁতি মিলি পেলাই পঢ়ে। মানে বিহাৰৰ কথা কৈছোঁ, এইবিলাক চেঞ্জ যিটো হৈ আছে মই সেইটো কথা কৈ আছোঁ। আৰু এতিয়া আপুনি গৈ পেলাই দেখিব, আপুনি বেংকত যাওক তেওঁলোকৰ মানুহ পাব, আপুনি IS পোৱাত চাওক তেওঁলোকৰ মানুহ পাব, IPS পাব তেওঁলোকৰ মানুহ পাব। তেওঁলোকে কষ্টও কৰে আৰু কোচিং চেণ্টাৰ আছে। আমাৰ সেই বস্তুটো যেন অলপ কম আছে তেনেকুৱা লাগে। কোচিং চেণ্টাৰবিলাক এইবিলাক অলপ যেন কম আছে, আৰু বেছি হ'লে ভাল হয়। বিশেষ আৰু অকল আমাৰ একাডেমিক পঢ়াটো লৈ নহয়, আৰু আমাৰ কিছুমান বেলেগ বেলেগ কাৰিকৰী শিক্ষাও আছে। এই টুৰিজিমৰে এতিয়া যেনেকৈ ক'লে, এইটো কণ্ডেন্স কোৰ্চ এটা, কোনোবা টুৰিষ্ট আহিলে। আৰু আমাৰ ইয়াত টুৰিজিমৰ কাৰণে ইমান হেৰি, কাৰণ ইংলিছটো আমাৰ সাধাৰণ মানুহে জানে, এটলিষ্ট একো ক'ব নোৱাৰিলে দিছ ৱে গ' বুলিতো ক'ব পাৰে। ৰিক্সাৱালা এটাকো যদি বা হেৰি এজনকো সোধে, বা গাঁৱতো কাৰোবাক কয়, গোটেইখিনি বুজাই দিবলৈ সেইটো কৈ দিব পাৰে মানে। আৰু আমাৰ আৰু এটা কথা কি, আমাৰ যিটো মানসিকতা, সেইটো মানে হস্পিটেলিটিৰ যিটো মেণ্টেলিটি, এইটো আমাৰ আছে। যিকোনো মানুহক সুধিলে বোলে মই আমুকলৈ যাওঁ, সি লাগিলে দেখুৱাই থৈ আহিব, আমাৰ মেণ্টেলিটি তেনেকুৱা। কিন্তু কিছুমান ষ্টেটত আছে, এনেকে যদি কাৰোবাক সোধে সি লাগিলে ডকাইতিয়ে কৰিলো, ৰং হেৰি দি দিব। কিন্তু আমাৰ এইটো এটা জাতিৰ বৈশিষ্ট্য, গতিকে আমি এইটো টুৰিজিমত আমি বহুত আগবাঢ়িব পাৰোঁ, মই ভাবোঁ। নিশ্চয়কৈ। আৰু এইখিনিতে আৰু এটা কথা জানিবলৈ বিচাৰিম, যিহেতু ইতিমধ্যে দলৰ পৰা বহুকেইগৰাকী বহুকেইগৰাকী প্ৰতিনিধিয়ে আবেদন কৰিছে, আৰু ঠিক তেনেদৰে আপুনিও আবেদন কৰিছে। গতিকে পুৰণা কৰ্মী যিহেতু আছে, বিগত সময়ছোৱাত কাৰ্যকাল যদিও আপুনি গম পাইছেই কাৰ কথা ক'ব বিচাৰিছে, যিগৰাকী বিধায়ক বৰ্তমান আছে। গতিকে তেনে ক্ষেত্ৰত আপুনি ভাবেনে যে আপোনাক দলে নিশ্চয়কৈ আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব এইখিনি ক্ষেত্ৰত? নহয়, চাওক, এটা কথা কৈছোঁ মই, এজন বিধায়ক তেখেতে আছে, 10 বছৰ কৰি আছে, তেখেত ভাল বেয়া কি আছে কি নাই সেইটো কোৱাৰ অধিকাৰ মোৰ নাই। তেখেত কি অধিকাৰ মোৰ সেইটো নাই। মই এইটো এপ্লাই কৰিছোঁ, এইটো এটা গণতান্ত্ৰিক প্ৰচেষ্টা, গণতান্ত্ৰিক হেৰি, যে কাৰণ আপুনি দেখিছে এতিয়া লালকৃষ্ণ আদবানীও তেখেত ছাইড হৈ গৈছে, হয় নাই? কাৰণ বয়সৰ কথা থাকে, আপুনি কিমান দিন এইটো কৰিলে, চেঞ্জ এটা হয়, পৰিৱৰ্তন এটা হয়। এতিয়া পৰিৱৰ্তন হ'ব পাৰেও নোৱাৰে, আমি সেইটো নাজানো। কিন্তু মই যে ইলিজিবল হয়, যে মই যে হেৰিৰ কাৰণে এপ্লাই কৰা মোৰ যোগ্যতা আছে, অধিকাৰ আছে গণতান্ত্ৰিকভাৱে, মই সেইটোৱে এষ্টাব্লিছ কৰিছোঁ। এতিয়া বাকী কেইজন আছে, চবেই ভাবে আই এম দ্য বেষ্ট, হয় নাই? ময়ো ভাবিছোঁ মই চবতকৈ ভাল, তেওঁলোকে ভাবিছে তেওঁলোকে চবতকৈ ভাল। কিন্তু এটা আমাৰ চুপ্ৰিম অথৰিটি আছে, তেওঁলোকে ছাৰ্ভে কৰে, এনালিচিছ কৰে, তাৰপাছত তেওঁলোকে যাকেই চিলেক্ট নকৰে, মোক কৰে বা আনক কৰে বা যাক কৰে, আমি তেওঁক ফুল ছাপোৰ্ট দিম। এইটো এটা গণতান্ত্ৰিক প্ৰচেছ, যে তেখেতে পাব নেপাব সেইটো লৈ কোনো কথা নাই, সেইটো লৈ কথা নাই। আমি মানে ধৰক কলেজত যেনেকৈ ইলেকশ্যনত উঠে, গম পাইছেনে? ঠিক আমি মানে তেনেকৈ উঠিছোঁ, যদি পাই যাওঁ পাই যাম,
যদি নেপাওঁ তেতিয়া পাৰ্টীয়ে যি কয় আমি তেনেকৈ খুলিম। যদিহে দলে আপোনাক যেনিবা টিকটটো দিলে, প্ৰাৰ্থিত্ব দিলে, তেতিয়া আপুনি আমাৰ এই মঞ্চৰ জৰিয়তে সমষ্টিবাসী ৰাইজক, পুৰুষ মহিলা উভয় জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো মানে যুৱ বন্ধু সকলোকে কি ক'ব বিচাৰিব, কি আহ্বান জনাব বিচাৰিব? মোৰ এটাই হেৰি, চবৰে এটা এটা শক্তি আছে। হয়। মই ভাবোঁ দেই, মই একদম সৰু মানুহ এজনৰ বা একেবাৰে সৰু কাম কৰা মানুহ এজনকো যেতিয়া লগ পাওঁ বা কথা পাতোঁ, তেতিয়া দেখোঁ তেওঁ কিবা এটা কোৱালিটি আছে। চবেই মানে নিজৰ, মই যুৱ সমাজকো কওঁ, আইনাখন চব নিজে, তেওঁৰ ভিতৰত কি কোৱালিটিটো লুকাই আছে, প্ৰথমটো সেইটো উলিয়াওক। মই ভাবোঁ চবৰে এটা এটা সাংঘাতিক কোৱালিটি আছে, মানে ভাবিব নোৱাৰা কোৱালিটি আছে। যদি সেইটো নিজে গম পায়, তেতিয়াহ'লে তেওঁ কোনোবাই খেলত তেওঁ একদম সাংঘাতিক ভাল কোৱালিটি এটা আছে, বা কিছুমানৰ কেলকুলেশ্যনত আছে, কিছুমানৰ কিবা, চবৰে এটা আছে কোৱালিটি। মানে প্ৰত্যেকজোপা গছৰ যেনেকৈ এটা এটা কোৱালিটি আছে, প্ৰত্যেকজন মানুহৰে এটা কোৱালিটি আছে। ফাৰ্ষ্ট অফ অল আমি সেই কোৱালিটিটো চিনি পাব লাগিব। নিজৰ আইনাখন মুঠৰ ওপৰত ভালকৈ চাব লাগিব। আৰু নেক্সট কথা হৈছে ভাল পাব লাগিব। ভাল পোৱাটোৰ ওপৰত গুৰুত্ব দিব লাগিব, সমাজৰ ওপৰত গুৰুত্ব দিব লাগিব। মাকক ভাল পাব লাগিব, বাপেকক ভাল পাব লাগিব, ওচৰ চুবুৰীয়াক ভাল পাব লাগিব। এই ভাল পোৱাটো যাতে বাঢ়ি যায়, ভাল পাব লাগিব, এক নম্বৰ কথা। আৰু আটাইতকৈ ডাঙৰ কথা, নিজৰ সংস্কৃতি, নিজৰ মাটি টুকুৰা, নিজৰ মানুহখিনি, সেইখিনিক ভাল পাব লাগিব। দেশখনক ভাল পাব লাগিব। যদি মানুহে ভাল পোৱাটো বঢ়াই দিয়ে, তেনেহ'লে পৃথিৱীত একো সমস্যাই নাই, একো সমস্যা নাই। আৰু আমাৰ ইয়াত কোৱালিটি যিমান আছে নহয়, আমাৰ মানুহৰ মাজত, ডেকাসকলৰ মাজত, সেই কোৱালিটিখিনি যদি আমি হেৰি কৰিব পাৰোঁ, তেনেহ'লে আৰু একো নালাগে, সমাজখনেই বেলেগ হৈ যাব। গতিকে আপুনি সুযোগ এটা বিচাৰিব নিশ্চয়কৈ ৰাইজৰ পৰা। এতিয়া ৰাইজৰ পৰাতো সুযোগ এতিয়া যদি পাওঁ, বা যদি মোক ভাবে উপযুক্ত বুলি, তেনেহ'লে কিছুমান কাম কৰিবলৈ চেষ্টা কৰিমেই। কিছুমান কাম কৰিবলৈ চেষ্টা কৰিম, যিখিনি মই ধৰক দেখি পেলাই মনত দুখ পাইছোঁ, বা কিবা এটা কৰিলে ভাল আছিল বুলি ভাবোঁ, সেইখিনি কামটো নিশ্চয় কৰিব। হয় দাদা, আমি যথেষ্টখিনি কথা পাতিলোঁ, আৰু শেষৰ ফালে আহিছোঁ আমি। সৰ্বভাৰতীয়, অসমৰ প্ৰেক্ষাপটে হওক বা আন্তঃৰাষ্ট্ৰীয় এটা ইছ্যু বুলি ক'ব লাগিব। সম্প্ৰতি সামাজিক মাধ্যমত বহুল চৰ্চিত এটা বিষয় হৈছে গৌৰৱ গগৈৰ SIT প্ৰতিবেদন। আৰু এই সন্দৰ্ভত যিহেতু বিগত সময়ছোৱাত জুবিন গাৰ্গৰ SIT ৰাজহুৱা কৰা নহ'ল, কিন্তু শেহতীয়াকৈ গৌৰৱ গগৈৰ SIT ৰাজহুৱা কৰা হ'ল। এই ক্ষেত্ৰত আপোনাৰ পৰা মতামত জানিব বিচাৰিম। মানে এই দুইটা ইছ্যুৰ কথা কৈ আছোঁ দেই। এই দুইটা ইছ্যু বৰ চিৰিয়াছ ইছ্যু। এইটো কোনো পলিটিকেল এংগুলত নোচোৱাই ভাল। প্ৰথম কথা, পলিটিকেল হেৰিত নোচোৱাই ভাল। কাৰণ জুবিন গাৰ্গৰ কথাটো হ'ল, এই চবৰ এটা সময় এটা লয়, নিৰ্দিষ্ট সময় লাগে, হেৰি লাগে। আৰু যিহেতু এটা বহুত চেঞ্চিটিভ মেটাৰটো, গতিকে সেইটো ফটকৈ ডিছক্ল'জো কৰিব নোৱাৰে, ফটকৈ হেৰিও কৰিব নোৱাৰে। সেইটো গতিকে এইটো প্ৰপাৰ যিটো ন্যায়িক ব্যৱস্থা, সেইটো ব্যৱস্থাত এইটো হৈ থাকিব। আৰু ইটো কথা হৈছে যে SIT কিছুমান কথা মানে ওলাই গৈছে বা হেৰি কৰিছে, সেইটো মই নকওঁ। এইটোও বৰ চেঞ্চিটিভ মেটাৰ। এতিয়া ইয়াত এটা প্ৰচেছ আছে, ধৰক এজন সংসদক একশ্যন ল'বলৈ ফটকৈ নোৱাৰে, এইটো এটা ছিষ্টেমত যাব লাগিব। বহুত কিছুমানৰতো আপোনাৰ 15-20 বছৰ লাগি যায়। কাৰণ এইটো এটা বহুত হেৰি, কাৰণ গণতান্ত্ৰিকভাৱে তেওঁ ইলেক্টেড এজন পাৰ্চন, হয় নাই? তাতে তেওঁ মানে আপোনাৰ অপজিশ্যনৰ ডেপুটি লিডাৰ। গতিকে এইবিলাক হেৰি মানে চেণ্ট্ৰেলে এইবিলাক হেৰি কৰিব, এনকুৱাৰী কৰিব। কিন্তু মই এটা কথা ক'ব বিচাৰোঁ দেই, তৰুণ গগৈ তেখেত এখন সন্মানীয়, তেখেত হেৰি হয়, মন্ত্ৰী আছিলে, ভাল মন্ত্ৰী, মুখ্যমন্ত্ৰী, তেখেতৰ মানে মই সন্মান কৰোঁ। কিন্তু মই গৌৰৱ গগৈৰ কথা ক'ব বিচাৰিছোঁ, তেওঁ এটা মিৰাকল। তেওঁৰ জন্ম হৈছে 32 বছৰ। তাৰ পাছত তেখেতৰ থুনুক থানাককৈ মাত ফুটিলে, মহিলা মাৰ্চ বুলিও ক'লে তেখেতে। তাৰ পাছতে তেওঁ অসমীয়া হ'ল, অসমীয়া ভাষা শিকিলে। তাৰ পাছত তেখেত আহোম হ'ল। গতিকে তেওঁ এটা নতুন হেৰি, তথাপিও কিন্তু ৰাইজে যথেষ্ট আশা কৰিছিলে
লিডাৰে অপজিশ্যনত থাকক বা পাৰ্টিত থাকক, তেওঁ মানে কিবা এটা আশা কৰিছিল। কিন্তু তেখেতৰ এক্টিভিটিজ যিবিলাক আছে সেইবিলাক দেখি মানে ৰাইজৰ আশা ভৰসাবিলাক ভাঙি গৈছে। তেওঁ প্ৰথম কথা ক'ব নাপায় এটা কথা, মোৰ পৰিয়ালটো দেখি আপুনি মোৰ কথা এটা গেছ কৰিব পাৰে যে মোৰ পৰিয়ালটো এনেকুৱা 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 হৈছে। এতিয়া তেওঁ দেখিলোঁ তেওঁৰ মিছেছে এতিয়ালৈকে চিটিজেনশ্বিপ লোৱা নাই। তাৰমানে চিটিজেনশ্বিপ লোৱা নাই মিনছ মানে এইখন দেশৰ প্ৰতি তেওঁৰ সন্মান নাই বা তেখেত থাকিও নাই, ল'ৰা ছোৱালীয়ে তেওঁৰ ইয়াৰ চিটিজেনশ্বিপ লোৱা নাই। তাৰোপৰি মানে তেখেতৰ যিটো মানে হেৰি দেখিছোঁ, যিটো মানে তেখেতৰ পাৰ্লিয়ামেণ্টৰো ডিবেট দেখিছোঁ, হেৰি দেখিছোঁ, খুব ভাল তেওঁ লেংগুৱেজ, তেওঁ হেৰিটো খুব ভাল। কিন্তু এইবিলাক কিছুমান এক্টিভিটিজ দেখি তেখেতৰ এনেকুৱা লাগিছে তেখেতে তৰুণ গগৈ এজন সুপুত্ৰ হৈ অহা নাই, তেখেতে নিজৰ ডাইনেষ্টি বা নিজৰ ৰাজবংশীয় সেইটোৱে যেন কণ্টিনিউ কৰিবলৈ তেওঁ ইয়ালৈ আহিছে। তেওঁৰ যিটো দেখিছে, কাৰণ তেওঁ কি বুজিব, তেওঁ মানে 32-33 বছৰতো অসমীয়া আৰু আহোম হৈছে তেওঁ, হয় নাই? তেখেতে এই জাতিটোৰ বিষয়ে এই হেৰিখিনিৰ বিষয়ে কিমান আগবাঢ়িব পাৰে, আৰু তেওঁৰ এক্টিভিটিজবিলাক বৰ পজিটিভ নালাগে দেখোন। গতিকে মই ভাবোঁ কি গৌৰৱ গগৈ ইছ্যু নহয়। মই বুজি পোৱা নাই কিয় মানে পাৰ্টীয়ে বা মানুহে ইমান বেছি গুৰুত্ব দি আছে। মই সেইটোৱে এইটো মানে ইমান হেৰি ইছ্যু নহয় মই ভাবোঁ। যিহেতু মুখ্যমন্ত্ৰীয়ে যেতিয়া SIT ৰাজহুৱা কৰিলে সংবাদমেল, তাৰ পৰৱৰ্তী সময়ত তেওঁ প্ৰত্যুত্তৰ হিচাপে তেখেতেও গৌৰৱ গগৈয়েও মানে সংবাদমেল সম্বোধন কৰি যে মুখ্যমন্ত্ৰীৰ কথাবিলাক মিথ্যাচাৰ ভুৱা হয়, মিথ্যাচাৰৰ মানে কথাবিলাক উদঙাই দিছে। গতিকে সেই বস্তুটো যিহেতু সামাজিক মাধ্যমত বহুল চৰ্চা হৈছে, গতিকে তেনে বিষয়টোৱে আপোনালোকৰ আগন্তুক যি বিধানসভা নিৰ্বাচন বিজেপি দলক বিশেষভাৱে প্ৰভাৱিত কৰিব নেকি, প্ৰভাৱ পেলাব নেকি, আপুনি ভাবে নেকি? মই এইটো নাভাবোঁ। মই এটা কথা ভাবোঁ দেই, মোৰ ওপৰত যদি কিবা এলিগেশ্যন আহে লগে লগে মই ক্লিয়াৰিফাই কৰিম তেওঁ ইমান মুখখন বন্ধ কৰি কিয় থাকে। গৌৰৱ গগৈ এতিয়া একদম পাব্লিক ফালি দিব লাগিছিলে যে মই আমুক দিনাখন গৈছিলোঁ, এইটো কাৰণে গৈছিলোঁ, আমুক এইটো হৈছিলে, মোৰ আমুকৰ লগত ৰিলেশ্যন আছে, মোৰ মিছেছে আমুক কৰে। জেনুইন যদি হোৱা হ'লে তেওঁ ইমান দিনে এইটো কৈ দিব লাগিছিলে। মই ভাবোঁ দেই, তেওঁ এই গাপ মৰা কথা, আমুকে মিথ্যা কথা কৈছে, আমুক কৈছে, মোৰ কথা হ'ল আপুনি যদি জেনুইন হয় গোটেইখিনি কথা পাব্লিক কৰি দিব লাগিছিলে। ইমান মানে এইবিলাক মানে হেৰি চেৰি কৰি থকাটো উচিত নাছিল মই ভাবোঁ। কাৰণ গোটেই ৰাইজক আপুনি চিন্তাত পেলাইছে, হয় নাই? গোটেই ৰাইজে এবাৰ আপোন বুলি ভাবিছে, এবাৰ ভাবিছে তেওঁ এনেকুৱা হেৰি নেকি, পাকিস্তানী এজেণ্ট নেকি। গতিকে তেখেতৰ এইটোতো মাৰাত্মক ভুল মই ভাবোঁ। আৰু তেখেতক মই এতিয়াও অসমীয়া বুলি ভবা নাই। তেওঁ 32 বছৰ জন্ম হোৱা মানুহ, মাত ফুটিছিলে মহিলা মাছ বুলি কোৱা মানুহজন, মই ইমান মানে তেওঁ অসমৰ বুলি মই তেখেতক ভবা নাই। আৰু এইবিলাক যিবিলাক কথা কিছুমান শুনি আছোঁ ভয় লগা কথা, ডিপ ষ্টেটৰ কথা, হেৰিৰ কথা, এইবিলাক মানে দেশখনক ডুবাবলৈতো বহুত এটা হেৰিয়ে লাগি আছে। আজি কংগ্ৰেছৰ যিবিলাক এক্টিভিটিজ দেখিছোঁ পাৰ্লিয়ামেণ্টত, তেওঁলোকে আইন নেমানে, তেওঁলোকে নিয়ম নেমানে, তেওঁলোকে সংবিধান নেমানে, তেওঁলোকে প্ৰট'কল নেমানে, তেওঁলোকে মানে এটা আনৰেষ্ট আনিবলৈ মানে ট্ৰাই কৰি আছে যে মানে ইণ্ডিয়া এখন মানে বাংলাদেশ টাইপ এটা মানে পৰিৱেশ এটা তেওঁলোকে সৃষ্টি কৰি আছে। আৰু সেইটো মানে দুখ লগা। এটা নেশ্যনেল পাৰ্টি যি ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগতে ইমান হেৰিতে জড়িত, সেই পাৰ্টিটোৰ এক্টিভিটিজবিলাক দেখি পেলাই আমি মানে ভয় খাই গৈছোঁ যে অসম আমাৰ এতিয়া সিদিনাখন যিটো ইনচিডেণ্ট হৈছে প্ৰাইম মিনিষ্টাৰক খেদা মাৰি যোৱাটো বা হেৰি কৰাটো, এইবিলাক মানে কি এটা যে তেওঁলোকে প্ৰমাণ কৰিব বিচাৰিছে ইয়াত ডেমক্ৰেচি নাই, এইখন একেবাৰে আনৰেষ্ট জেগা, ইয়াত একো নিয়ম কানুন নাই, সেইটো প্ৰুভ কৰিব বিচাৰিছে। গতিকে এটা নেশ্যনেল পাৰ্টিৰ এনেকুৱা এক্টিভিটিজে আমাক মানে বহুত দুখিত কৰিছে যে আমাৰ গণতান্ত্ৰিক হেৰিটো যেন থান বান কৰিবলৈ তেওঁলোক লাগি আছে। গতিকে সেই প্ৰচেছটোতো আমাৰ মাননীয় গৌৰৱ গগৈদেউ জড়িত হৈ আছে কংগ্ৰেছৰ লগত, তেখেতৰ মানে উপদলপতি নহয় জানো। গতিকে আমি দুখিত হৈছোঁ আৰু ভাবিছোঁ যে এটা সঠিক পথত এই নেশ্যনেল পাৰ্টিটো আগবাঢ়ক। অপজিশ্যন লাগে, ডেমক্ৰেচিত গণতন্ত্ৰক অপজিশ্যন লাগে, কিন্তু আমি ভাবিছোঁ যে এই পাৰ্টিটো যাতে সঠিক নেতৃত্ব আৰু সঠিক পথত আহক, ভাৰতৰ গণতন্ত্ৰখন সবল হওক,
সেইটোক আশা কৰিছোঁ। আৰু যিটোত আমি মানে বৰ দুখ পাইছোঁ, গৌৰৱ গগৈৰ কথাই হওক বা আমাৰ ৰাহুল গান্ধীৰ কথাই হওক, আমি যথেষ্ট দুখ পাইছোঁ আৰু এইটো এটা বৰ বেয়া সংকেত আমি অনুভৱ কৰিছোঁ। আৰু এইটোত ইলেকশ্যনত একো প্ৰভাৱ নপৰে। কাৰণ এইটো কাৰণে নকৰে যে আজি বিজেপিয়ে যিখিনি ষ্টেপ লৈছে, আজি বিজেপিয়ে যি ষ্টেপ লৈছে যে আমাৰ ভাৰতত কোনো মানুহে ভোকত নাথাকে, 1 নম্বৰ কথা। সকলোৱে ভাতমুঠি বা কিবা খাবলৈ পাইছে। 2 নম্বৰ কথা, ট্ৰিটমেণ্টৰ কাৰণে কোনো মানুহে আজি মৰিব লগা নহয়, গৰু মাটি বিকিব লগা নহয়। যিটো আমাৰ বিজেপিৰ যিটো স্কিম আছে, কোনো ছোৱালীয়ে পইচাৰ অভাৱত নপঢ়াকে থাকিব নোৱাৰে। সেইটো হৈছে। কোনোবাই ব্যৱসায় কৰিলে তেওঁকো এটা স্কোপ দিয়া হৈছে। চেল্ফ হেল্প গ্ৰুপবিলাকক এনকাৰেজ কৰা হৈছে। এতিয়া যিখিনি সুবিধা দিছে, আৰু মোৰ এটাই মানে মই আশা কৰোঁ যে চব দিছে, মই কৈছোঁ চব দিছে, কিন্তু এতিয়া জনসাধাৰণে ভাবিব লাগিব আমি ৰিটাৰ্ণ কি দিওঁ দেশক, আমি ৰিটাৰ্ণ কি দিওঁ। যে আমি মানে ভালমতে পঢ়োঁ বা আমি মানে ভালকে ব্যৱসায়টো কৰোঁ বা আমি ভালকে হেৰি কৰোঁ, এইটো মানে বিজেপিয়ে আমাক এটা লেভেলত কিন্তু আমাক সন্তুষ্ট কৰি দিছে। এতিয়া বাকীখিনি জনসাধাৰণৰ দায়িত্ব আছে, যেনেকে চৰকাৰৰ দায়িত্ব আছে। গতিকে আজি মানে বিগত কংগ্ৰেছৰ দিনত আমি বহুত দেখিলোঁ কোটা ছিষ্টেম, হেৰি ছিষ্টেম, হয় নাই? বাকী পইচাও বোলে আমুকৰটো হ'ব, এতিয়াতো ডাইৰেক্ট যিটো গুচি যায়, কিবা এটা বেনিফিচিয়াৰী পাইছে, তেওঁৰ একাউণ্টত ডাইৰেক্ট গুচি গৈছে, তাত কোনো মধ্যভোগী নাই। যিটো আমাৰ হেৰিয়েও কৈছিলে, আমাৰ ৰাজীৱ গান্ধীয়েও কৈছিলে যে 15%হে পায়গৈ, তাত 100 টকা পঠিয়ালে 15 টকাহে পায়গৈ, বাকীবিলাক মাজত নাইকিয়া হৈ যায়। সেই বস্তুটো ষ্টপ হৈ গৈছে। গতিকে বিজেপিয়ে যথেষ্ট কৰিছে। আৰু ইণ্টাৰনেশ্যনেল পলিচিটোৰ কথা বাদেই দিছোঁ, সেইবিলাকতো চবেই জানেই। প্লাছ ইকনমিক আমাৰ যিটো গ্ৰ'থ হৈছে সেইটোও চবেই জানে। গতিকে মই নাভাবোঁ যে এতিয়া কংগ্ৰেছৰ কাৰণে আমাৰ বিজেপিৰ কিবা লোকচান হ'ব। তেওঁলোকে ডিষ্টাৰ্ব কৰিব, ভাৰত জোৰো ক'ব, কাৰোবাক হিন্দু মুছলিম মানে হেৰি তেনেকুৱা ধৰণৰ তেওঁলোকৰতো পলিচি আছেই। ডিভাইড এণ্ড ৰুল যিটো ব্ৰিটিছে আছিলে সেইটো তেওঁলোকে ধৰি ৰাখিছে। এতিয়াও ব্ৰিটিছে যিটো ডিভাইড এণ্ড ৰুল পলিচিত গোটেই হেৰি কৰিছিলে, সেই ধৰি আছে। মই অসমৰ কথাই কৈছোঁ, ডিভাইড এণ্ড ৰুল আমাক দেখোন চবকে ভাগ ভাগ কৰিয়ে পেলালে, হয়নে নাই? আজিলৈকে আমাৰ হেৰিখিনিয়ে ভাগ কৰিব পৰা নাই, এনেকুৱা এটা হেৰিত ৰাখিলে। মানে আমাৰ জিলা, আমাৰ মানে কি কয়, অসম, নাগালেণ্ড, মিজোৰামৰ সীমাটোকে এতিয়ালৈকে ঠিক কৰিব পৰা হোৱা নাই। তেওঁলোকে যিটো খেলি মেলি লগাই থৈ গ'ল। কিন্তু এতিয়া দেখোন তেলেংগানা কালি পৰহি হৈছিল, তেওঁলোকৰ দেখোন ডিমাৰ্কেট ফটাফট হৈ গ'ল। ছত্তীশগড়তো কোনো প্ৰব্লেম নাই। তেওঁলোকে ইমান খেলি মেলি কৰি ৰাখিছে ন, এইবিলাক হেৰি কৰা বহুত দিগদাৰ। গতিকে আজিও তেওঁলোকে মানে সেই একেটা খেলে খেলি আছে, ডিভাইড এণ্ড ৰুল, যিটো মানে কেতিয়াও এইটো দেশ ডেভেলপ কৰিব নোৱাৰে এইবিলাক হেৰি পলিচিত। গতিকে মই নাভাবোঁ কংগ্ৰেছে যে আমাক কিবা অপকাৰ কৰিব পাৰিব। আৰু এটা প্ৰসংগ, যিহেতু আপুনি উল্লেখে কৰিছে যে বিজেপিয়ে যথেষ্টখিনি কৰিছে, সকলো ক্ষেত্ৰতে তেওঁলোকে ইনিচিয়েটিভ লৈছে, তেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে। আৰু গতিকে এই ক্ষেত্ৰতে তেওঁলোকে বিৰোধী শিবিৰৰ, বিশেষকৈ বিৰোধী শিবিৰৰ লোকসকলে বা নেতা মন্ত্ৰী প্ৰতিনিধিসকলে ক'ব বিচাৰে যে বিজেপিয়ে যিসমূহ আঁচনি দিছে, এটি কলি দুটি পাতৰ পৰা সেইদিনা শেহতীয়াকৈ যিটো দিছে, তাৰ উপৰিও আন বহু কিছুমান তেনেকুৱা আঁচনি দিছে, মহিলা উদ্যমিতাকে আদি কৰি বহুখিনি ক্ষেত্ৰত দিছে। গতিকে এই আঁচনিসমূহে কেৱল ভোট বেংকৰ ৰাজনীতি কৰিছে, ভোট কিনাৰ ৰাজনীতি কৰিছে। গতিকে এই আঁচনিসমূহে বিশেষকৈ সকলো সমাজকে, আচলতে সকলো স্তৰৰ মানুহক কৰ্মমুখী নহয়, কৰ্মবিমুখী কৰি পেলাইছে। গতিকে এই ক্ষেত্ৰত কি হ'ব? নহয়, মই হেৰিৰ কথা কওঁ দেই, এই বাগিচাৰ কথা কওঁ। এটি কলি দুটি পাত হওক বা তেওঁলোকক যি হেৰি কৰি আছে, তাত মানে এটা প্ৰচেছ হয়, আপলিফমেণ্টৰ এটা প্ৰচেছ হয়। যেনেকৈ ধৰক তেওঁলোকে প্ৰথমতে বেংক একাউণ্টটো যিটো হেৰি কৰিছিলে, যে অনলাইন তেওঁলোকৰ পে'মেণ্ট হ'ব, বেংক একাউণ্ট চবে খুলিলে, হেৰি কৰিলে, তাৰ লগে লগেতো এটা বস্তু ভাল হৈ গ'ল, তেওঁলোকৰ মিডলমেন কোনো নাইকিয়া হৈ গ'ল, হয় নাই? তাৰ পাছতে আপোনাৰ এইবিলাক যিবিলাক বেনিফিট দিছে, যেনেকৈ আগতে কি হ'ল, কেঁচুৱা জন্ম হ'লে মানে তেওঁলোকে বিশেষ একো সুবিধা দিয়া নাছিলে। চৰকাৰে এতিয়া ছুটি এটা এলাউ কৰিছে, 12,000 টকা এটা দিছে খোৱা বোৱাৰ কাৰণে। এইটো কৰিছে মানে সেইটো স্বাস্থ্যৰ ক্ষেত্ৰত যাতে তেওঁলোক সুস্থ হৈ থাকে।
তাৰপাছতে এতিয়া 5,000 টকাকৈ এইটো যিটো দিছে তেওঁলোকৰ হেৰিৰ কাৰণে, এইটো হৈছে মানে তেওঁলোকে যাতে কিছু কাম যাতে কৰিব পাৰে। এইখিনি বাৰু তেওঁলোকৰ ডাইৰেক্ট নাই, কিন্তু এইখিনি যিটো যে মেডিকেলত যে তেওঁলোকৰ ৰিজাৰ্ভেশ্যন যিটো কৰিছে, প্ৰায় মই একজেক্ট ফিগাৰটো জানো, 300মান ল'ৰা এতিয়া ডক্তৰ হৈ ওলাই আহে, হা, 1000মান ছোৱালী নাৰ্ছ হৈ ওলাই আহে, হয় নাই? তেওঁলোকক ব্ৰিটিছে মানে এটা জেগাত বান্ধি ৰাখি দিছিলে, তাতে গোলা থাকিব, তাতে হস্পিটেল, তাতে হেৰি, গতিকে এই মানুহখিনিক উলিয়াই অনাটো বহুত ডাঙৰ কথা, যিটো মানে বিজেপিয়ে কৰি আছে। এতিয়া বিশেষকৈ এইটো ধৰা ইঞ্জিনিয়াৰিঙত ৰিজাৰ্ভেশ্যন আছে, মেডিকেলত ৰিজাৰ্ভেশ্যন আছে, নাৰ্ছিঙত ৰিজাৰ্ভেশ্যন আছে, ITIত ৰিজাৰ্ভেশ্যন আছে। এই মানুহখিনি ওলাই আহিছে সমাজৰ লগত মিলিবলৈ। এইটো হৈছে এইটো মানে পলিটিকেল হেৰি নহয়, এইটো পলিটিকেল মানে ভোট ৰাজনীতি এইটো নহয়, এইটো হৈছে সমাজ উন্নয়নমূলক এটা সমন্বয়ৰ ৰাজনীতি কৰি আছে। এইখিনিতো একদম মানে পাৰফেক্ট। আৰু যিটো 5,000 টকা দিছে বা হেৰি দিছে, এইখিনি কথা হৈছে যে এতিয়া এই ইণ্ডাষ্ট্ৰিটোৱে এটা বৰ ডাঙৰ এটা সমস্যাৰ ফালে আগবাঢ়ি আছে ইণ্টাৰনেশ্যনেল মাৰ্কেটত। চাহপাতৰ দাম বঢ়া নাই, ৱেজেছ বাঢ়িছে, হেৰি হৈছে, গতিকে চৰকাৰে মানে ইনডাইৰেক্টলি এই মানুহখিনিক ধৰক এতিয়া পতা দি দিছে। গতিকে তেওঁলোকে নিজৰ বুলি এটুকুৰা মাটি পালে, নিজৰ বুলি এটা ঘৰ বনাই ল'লে, নিজেই মেইনটেইন কৰিলে। এতিয়া তেওঁলোকৰ মানে ব্ৰিটিছে এনেকুৱা মানসিকতাত দি আছিলে নহয় যে ঘৰটো ভাঙিলে তাহাঁতি বনাই দিব, ল'ৰাটোৰ বেমাৰ হ'লে তাহাঁতি কৰি দিব, মানে ডিপেণ্ডেণ্ট এটা মানে মানসিকতা, নিজে একো নকৰে মানে। তেওঁলোকক মানে জিন্দা ৰাখিবৰ কাৰণে তেওঁলোকক কিছুমান মিনিমাম সুবিধা দি তাত হেৰি কৰি ৰাখিছিলে। এতিয়া তেওঁলোক নিজস্বভাৱে তেওঁলোকে ষ্ট্ৰাগল কৰিব লাইফত, তেতিয়া সেইটো হৈছে জাতিটোৰ ডেভেলপমেণ্টত সহায় হ'ব। এনেকৈ যদি আপুনি ধৰক ল'ৰা এটাক যদি ঘৰতে বহুৱাই থ'লে, তই খাই থাক, হা, তই বহি থাক ইয়াতে, হা, তই হেৰি কৰি থাক, সেই ল'ৰাটো ডেভেলপ হ'ব নেকি? কেতিয়াও নহয়। সিটো কেতিয়াও ৰেচপনচিবিলিটিজ ল'ব নোৱাৰে। ব্ৰিটিছে এওঁলোকক মানে এটা তেনেকুৱা এটা খাঙৰ ভিতৰত ভৰাই ৰাখিছিলে, যিটো বিজেপিয়ে এতিয়া উলিয়াই আনিব বিচাৰিছে। লং প্ৰচেছ। এতিয়া যেতিয়া মাটিৰ পটা দিলে, তেওঁ ঘৰটো বনাব, ঘৰটো বনাবলৈ হ'লে তেওঁ কষ্ট কৰিব লাগিব, কষ্ট কৰিলে তেওঁ হেৰি কৰিব লাগিব, গতিকে তেওঁৰ নিজৰ আইডেণ্টিটি এটা প্ৰুভ হ'ব। আগতে আমুক লাইনত থকা আমুক হেৰিটো নহয়, এতিয়া আমুকত যে ঘৰ আছে সেই মানুহজন হ'ল, হয় নাই? গতিকে এইবিলাক ভোটৰ ৰাজনীতি নহয়, এইবিলাক ক'ব পাৰে ভোটৰ ৰাজনীতি, কিন্তু মই ভাবোঁ এইটো এটা বহুত ডাঙৰ কথা কৰি আছে বিজেপিয়ে, যিটো আজি বহুত বছৰ আগত কৰিব লাগিছিলে, যিটোক মানে আমি ক'ব বিচাৰিছোঁ মানে স্থানীয়কৰণ, অসমীয়াকৰণ বা যি নাম নিদিয়ে এইটো, বা আমাৰ সমাজৰ লগত তেওঁলোকৰ মিলোৱা যিটো প্ৰচেছ, সেইটো কৰি আছে। গতিকে এইটো ভোটৰ ৰাজনীতি নহয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত এটা কথাই সুধিম যে অসমৰ ৰাজনীতি বুলি ক'লে ৰাজনীতিৰ প্ৰেক্ষাপটত স্পৰ্শকাতৰ এটা বিষয় বুলি ক'ব লাগিব কোনোবাখিনিত, যে অসমত বহুকেইটা আঞ্চলিক ৰাজনৈতিক দলো আছে। গতিকে সেই বিজেপিৰ বিৰোধী শিবিৰৰ যিখিনি ৰাজনৈতিক দল, কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ আৰু AYDF, আন CPI-ML আৰু বহুকেইটা আছে। গতিকে সেইখিনি এতিয়া বিৰোধীৰ এটা মিত্ৰতাৰ কথা প্ৰসংগটো কোনো নতুন কথা নহয়, এইটো সততে মানে এটা ওলাই থাকে নিৰ্বাচনৰ আগমুহূৰ্তত। গতিকে এইবাৰো ঠিক তেনেকৈ আলোচনা বিলোচনা হৈ আছে, বিৰোধী যে একগোট হ'ব, একতা হ'ব আৰু একতাৰে তেওঁলোকে যুঁজ দিব। গতিকে তেনে ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? তেওঁলোকে সঁচাকৈ একতা হ'ব বুলি ভাবেনে? যে যদিহে একতা হয় আপোনালোকৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব বুলি ভাবে নেকি? মানে এইটো হৈছে কি, মানে এটা কিবা এটা আছে, মই সেইটো পাইছোঁ, খালে শিঙিয়ে কিবা এটা কথা আছে। মানে এতিয়া হৈছে চবৰে আদৰ্শ বেলেগ, হয় নাই? এতিয়া মই ক'ব নাপায় ৰাইজৰ দলৰ কথা কৈছোঁ, ৰাইজৰ দলৰ আদৰ্শ বেলেগ, লুৰিণজ্যোতি তেখেতৰ আদৰ্শ বেলেগ, আকৌ কংগ্ৰেছৰ আদৰ্শ বেলেগ। এতিয়া তেওঁলোক এতিয়া অখিল গগৈৰ কথা কৈছোঁ, তেওঁ সদায় ইছ্যু ক্ৰিয়েট কৰে, তেওঁ চলিউশ্যনত কোনো ছাজেশ্যনো নাই, হেৰিও নাই, এৰি দিয়ে, হয় নাই? তেখেত হৈছে ইছ্যু মাষ্টাৰ, তেখেতে সদায় আন্দোলনেই কৰি থাকে আৰু তেখেতৰ বেলেগ একো কাম নাই, তেখেতৰ মানে কোনো কনষ্ট্ৰাকটিভ হেৰি আছে বুলি নাভাবোঁ। আমাৰ মাননীয় তৰুণ গগৈৰ ক্ষেত্ৰতে তেখেতে কিমান ক'লে, ফটো দেখুৱালে, ইটো কৰিলে, সিটো কৰিলে,
আমেৰিকাত ঘৰ আছে, আমুক আছে, তাৰপিছত তাপ মাৰিলে, হয় নাই? তেখেতে সদায় এতিয়া কাজিৰঙাটো তেওঁ গৈ পেলাই মানে হুলস্থুল কৰিলে এভিকশ্যন যেতিয়া হৈছিলে, তাৰপিছত ঠাণ্ডা হৈ গ'ল, তাৰপিছতে গৈ পেলাই তেওঁ হেৰি যা তা কৰে তেখেতে, মই যি দেখিছোঁ। আকৌ গৈ পেলাই সেই মিয়া হেৰিত গৈ পেলাই এনেকে ধৰি পেলাই গানো শুনিলে, হেৰিও কৰিলে, সেইবিলাক কৰি আছে। এইবিলাক গতিকে মই ভাবোঁ তেওঁ সি কাৰ লগত মিলিব, তেওঁ মই আশা কৰা নাই এইবিলাক হ'ব। কংগ্ৰেছৰ হ'ল, কংগ্ৰেছৰ এটা দীঘলীয়া হেৰি আছে, কিন্তু তেওঁলোকে অসমক বহু ক্ষেত্ৰত অন্যায়হে কৰিলে দেখিছোঁ। অসম আন্দোলনৰ পৰা আৰম্ভ কৰি আমি দেখি আছোঁ এইবিলাক যিটো হৈ আছে। তাৰপিছত লুৰেণজ্যোতি তেখেতৰ যিটো হেৰি আছে, তেখেতৰ পাৰ্চনেলিটি আছে, নলেজ আছে, চব মানিছোঁ, চব আছে তেখেতৰ হেৰি, কিন্তু তেখেতে এনেকুৱা এটা পাৰ্টিৰ লগত হাত মিলাবলৈ গৈছে যিটো পাৰ্টীয়ে মানে আচুৰ সময়ত তেখেতসকলে আটাইতকৈ বেছি আপত্তি কৰিছিলে। গতিকে এটা ভাৰে মিহলি এটা বস্তু, তেওঁলোকে মানে নিজৰ কোনো একচুৱেলতে এক্সিষ্টেঞ্চ নাইকিয়া হৈছে, গতিকে চবেই মিলি পেলাই কিবা এটা কৰিম বুলি ভাবিছে, সেইটো একো মানে হেৰি নপৰে, ৰাইজেও তেওঁলোকক ইমান বিশ্বাস নকৰে, গতিকে মই নাভাবোঁ তেওঁলোকে কিবা এটা কৰিব পাৰিব বুলি। নিশ্চয়কৈ সেয়া পৰৱৰ্তী সময়ত আচলতে লক্ষণীয় হ'ব। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান পৰে আমাক ইমানখিনি সময়, বহুমূলীয়া সময় দিয়াৰ বাবে। হয়, আপোনালোকে দৰ্শকসকলে চালে, আপোনালোকে অৱগত কৰিলোঁ যে আমি 22 ইণ্ডিয়া তৰফৰ পৰা আমি বিগত সময়ছোৱাত আচলতে আগন্তুক যি বিধানসভা নিৰ্বাচন, 26ৰ বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে থিয় দিয়া সকলো ব্যক্তিৰ ওচৰলৈকে আমি গৈছোঁ, আৰু ব্যক্তিসকলৰ মনোভাৱ, তেওঁলোকৰ মতামত আমি সংগ্ৰহ কৰিছোঁ, সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ। আজি যিগৰাকী ব্যক্তি, পুনৰবাৰ কৈছোঁ, তেখেত জয়ন্ত বৰুৱা ডাঙৰীয়া, আৰু ইমান পৰে আপোনালোকে চালে দ্য 22 ইণ্ডিয়াৰ ৰাজনৈতিক কথা বতৰা অনুষ্ঠানটো, আৰু পুনৰবাৰ তেখেতলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজিৰ আমাৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।